উত্তৰ পূব ভাৰতৰ একমাত্ৰ অৰাজনৈতিক ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। গুৰুজনাৰ নীতি আদৰ্শেৰে সংস্কাৰমুখী প্ৰচেষ্টা অব্যাহত। এদল জাগ্ৰত যুৱশক্তিৰে নলবাৰী জিলা সেৱা বাহিনীৰ সাধাৰণ পৰিষদ। শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা সেৱা বাহিনীৰ সাধাৰণ পৰিষদ সভা বৰমা আঞ্চলিক শাখাৰ আতিথ্যত অনুষ্ঠিত কৰা হয়। ৰাতিপুৱা নাম প্ৰসংগেৰে অনুষ্ঠান আৰম্ভ কৰে নলবাৰী জিলা শাখাৰ প্ৰাক্তন জিলাধিনায়ক হেমন্ত কুমাৰ ডেকাই। লংকেশ্বৰ কলিতাবাপে আৰম্ভণি ঘোষাৰে আৰম্ভ কৰা সাধাৰণ পৰিষদ সভাখনিত সভাপতিত্ব কৰি নলবাৰী জিলা শাখাৰ সভাপতি জগদীশ পাঠকে। সভা উদ্বোধন কৰে নলবাৰী জিলা শাখাৰ সম্পাদক কৰ্ণধৰ বৰ্মনে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰাক্তন মুখ্য অধিনায়ক তপন কুমাৰ ৰায়। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মূলৰ সদস্য ডাক্তৰ দুৰ্লভ পাঠক, মণিৰাম দাস, প্ৰাক্তন জিলাধিনায়ক হেমন্ত কুমাৰ ডেকা, হৰেণ কুমাৰ ডেকা, প্ৰণৱ কুমাৰ বৰ্মন, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু আই মাতৃ কল্যাণ শাখা সমিতি কেন্দ্ৰীয় সম্পাদিকা দীপালী পাঠক। এই সাধাৰণ পৰিষদত নলবাৰী জিলা শাখাৰ বিভিন্ন বিষয়ববীয়াৰ লগতে নলবাৰী জিলা শাখাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিকৰ পৰা প্ৰায় ১৫০ শতাধিক সেৱক সেৱিকাই অংশ লয়। আমি আপোনাৰ খবৰ যোগেদি আটাইলৈ সেৱা নিবেদিছোঁ। আজি পৰম গৌৰৱময় যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন অন্যতম বৃহৎ জিলা শাখা নলবাৰী জিলা শাখা আৰু নলবাৰী জিলা শাখাৰ যি সেৱা বাহিনী, সেই সেৱা বাহিনী আজি এই বৰমা আঞ্চলিক শাখাৰ এই নামঘৰ প্ৰাংগণত অনুষ্ঠিত হৈছে। এক সুন্দৰ আটকধুনীয়াকৈ এক সাধাৰণ পৰিষদ সভাভাগী অনুষ্ঠিত হ'ল আৰু সভাত প্ৰায় শতাধিক যুৱক যুৱতী সেৱক সেৱিকা ইয়াত অনুষ্ঠিত হৈছে। এক সুন্দৰভাৱে পৰিচালনা সভাখনত খুব গুৰুত্বপূৰ্ণ দিশকেইটি লৈ সেৱক সেৱিকাসকলক উদ্দেশ্যি এই সভাখন অনুষ্ঠিত হৈছে। আৰু সেই সভাখনত আহি জিলা শাখাৰ জ্যেষ্ঠ বিষয়ববীয়া বাভমস্তক, কেন্দ্ৰীয় শিশু আই মাতৃ কল্যাণ সমিতিৰ সম্পাদিকা আইকে প্ৰমুখ কৰি সেৱক সেৱিকা, জিলা সেৱা বাহিনী, আমাৰ মাণ্ডলিক সমন্বয়ক বাবুকে প্ৰমুখ কৰি সকলোকে আমি ইয়াত সংগ দিবলৈ পাই আমি সকলোৱে আনন্দিত হৈছোঁ, আহ্লাদিত হৈছোঁ আৰু এখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই নলবাৰী জিলা শাখাৰ এইসকল যুৱক যুৱতীৰ যোগেদি যাতে এক নতুন বাৰ্তা কঢ়িয়াই আনিব পাৰে, সকলোৱে একেলগে একগোট হৈ সংকল্পবদ্ধ হৈ গুৰুজনাৰ যি এখন নাম ধৰ্ম প্ৰচাৰ প্ৰসাৰ সকলোৱে আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ জয় গুৰু। জয় গুৰু শংকৰ। পৰম ভক্তিবাদন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ বান্ধৱ আই মাতৃ সমস্ত, আমি গৌৰৱেৰে আজি আপোনালোকক ক'ব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ সেৱা বাহিনী গোটেই বৰমা আঞ্চলিক শাখাৰ আতিথ্যত এই কদমতল চকৰ এই নামঘৰ প্ৰাংগণত আজি সাধাৰণ পৰিষদখন অনুষ্ঠিত হৈ যায়। নলবাৰী জিলা শাখাৰ থকা 14খন আঞ্চলিকৰ পৰা বিভিন্ন আঞ্চলিকৰ প্ৰতিনিধিসকলে, সেৱক সেৱিকাসকলে ইয়াতে যোগদান কৰে। ইয়াত বৰমা আঞ্চলিকৰ যুৱক যুৱতীসকলে ইয়াতে উপস্থিত থাকে আৰু আজিৰ এই সভাখনত উপস্থিত থাকি সভাবোধন কৰে সেৱা বাহিনীৰ প্ৰাক্তন কেন্দ্ৰীয় মুখ্য অধিনায়ক সন্মানীয় আমাৰ তপন ৰায় বাবজনা, লগতে আমাৰ নলবাৰী জিলা শাখাৰ প্ৰাক্তন জিলাধিনায়ক আমাৰ হৰেণ ডেকা বাপ, প্ৰথম আমাৰ ইয়াৰে জিলাধিনায়ক আমাৰ বাবজনাৰ নামটো কি হেমন্ত বাবজনা উপস্থিত থাকে। লগতে আমাৰ নলবাৰী জিলা শাখাৰ বিষয়ববীয়া বাপসকল উপস্থিত থাকে, উপসভাপতি প্ৰমুখ কৰি সভাপতি বা প্ৰমুখ কৰি আমাৰ প্ৰাক্তন মূলৰ সদস্য আমাৰ কলিতা বাবজনা উপস্থিত থাকে, শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ কেন্দ্ৰীয় সম্পাদিকা এগৰাকী উপস্থিত থাকে, আমাৰ জিলা শাখাৰ সম্পাদিকা এগৰাকী উপস্থিত থাকে, প্ৰমুখ কৰি আমাৰ বিভিন্ন আঞ্চলিকৰ পৰা বাপসকল উপস্থিত থাকে। এই অনুষ্ঠানভাগী অত্যন্ত সাফল্যমণ্ডিত হোৱা বুলি আমি অনুভৱ কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠানতে অনলাইন যে তেখেতসকলে কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল, আজি ইয়াতে তেখেতসকলক পুৰস্কাৰ বিতৰণ কৰে, অত্যন্ত সুন্দৰ হয়। আমি অত্যন্ত আনন্দিত হৈছোঁ। বৰমা আঞ্চলিকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। জিলা সভাপতি বা প্ৰমুখ কৰি বিষয়ববীয়া বাপসকলক আমি কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেৱক সেৱিকাসকলক আমি কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আটাইৰে সেৱাৰে আমাৰ নলবাৰী জিলাখন সুন্দৰ হৈ উঠিব। নলবাৰী জিলাখনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত এক বিশেষ পদক্ষেপ ল'ব পাৰিব বুলি আশা ৰাখি প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাই, বাপসকলৰ চৰণত সেৱা জনাই আমাৰ কথাখিনি ইয়াতে সামৰণি মাৰিছোঁ। কৃষ্ণ। নলবাৰীৰ পৰা মনোজ ডেকাৰ ৰিপৰ্ট ইত্যাদি A to Z।